সকলোকে নমস্কাৰ জনাইছোঁ আৰু নিউজ 18ক মোৰ ফালৰ পৰা মই নিউজ 18 অসম নৰ্থ ইষ্টক মোৰ ফালৰ পৰা মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটো নিয়মীয়াভাৱে অনুষ্ঠিত কৰি অহাৰ কাৰণে আৰু পঞ্চমটো বৰ্ষত ভৰি দিয়াৰ কাৰণে শুনা কথাকেইটাৰ ওপৰত ভিত্তি কৰি মই মোৰ দুটামান মতামত দিব বিচাৰিছোঁ। প্ৰথম মতামতটো হ'ল যে জ্ঞান আৰু দক্ষতা এই দুয়োটাৰ ধাৰণা আমি সম্পূৰ্ণ শুদ্ধকৈ জনাটো উচিত। আমি আমাৰ প্ৰাথমিক বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীক জ্ঞান দিবলৈ চেষ্টা কৰোঁ। মোৰ দৃষ্টিভংগীৰে যিটো ভুল, জ্ঞান মানে হ'ল ইনফৰমেশ্যন, তথ্য, আৰু যিকোনো ছাত্ৰ ছাত্ৰীৰ তেওঁৰ জ্ঞান কিমান আছে, তাৰ মানে ইনফৰমেশ্যন কিমান আছে। বিদ্যালয়ত কোনোবা গ'ল, গুণোৎসৱৰ সময়ত সুধি দিয়ে অসমত কেইখন জিলা আছে কোৱাচোন। ক'ব পাৰিলে খুব ভাল, ক'ব নোৱাৰিলে মুখখন বেকা কৰি দিব আপুনি। কিন্তু শিশু এজনে অসমত কেইখন জিলা আছে জানি কি কৰিব? ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি কোন সুধি দিয়ে, ক'ব পাৰিলে ষ্টুডেণ্টটো খুব ইণ্টেলিজেণ্ট, তেওঁ খুব মেধাৱী ছাত্ৰ। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কোন 7 বছৰীয়া শিশু এটিয়ে জানি কি কৰিব? ভৱিষ্যত জীৱনত তেওঁৰ কি কামত আহিব? জ্ঞানতকৈ গুৰুত্বপূৰ্ণ দক্ষতা, আৰু দক্ষতাৰ যিটো ধাৰণা আমাৰ বহুতৰ মাজত ভুল ধাৰণা এটা সোমাই গৈছিলে, মই ভাঙিবলৈ চেষ্টা কৰি আছো। যে দক্ষতা মানে ভাবে যে স্কুলীয়া বা কলেজীয়া ছাত্ৰ ছাত্ৰী যিসকল সাধাৰণ ভাষাত গাধা, মেধাৱী নহয়, যিসকল ড্ৰপ আউট, তেওঁলোকৰ কাৰণে কাঠ মিস্ত্ৰী, ৰাজমিস্ত্ৰী প্ৰশিক্ষণ এটা, সেইটোৱেই হ'ল দক্ষতা। ইলেক্ট্ৰিচিয়ান হ'ব, মেকানিক হ'ব, সেইটো হ'ল দক্ষতা। একেবাৰেই ভুল ধাৰণা। দক্ষতা প্ৰাথমিক পৰ্যায়ত আৰম্ভ হয়। মই এতিয়া বিদ্যালয়বিলাকত কৈছোঁ, মোৰ এটা প্ৰগ্ৰেমো আৰম্ভ হৈ গৈছে আমাৰ বিদ্যালয় শিক্ষাত। আমি কৈছোঁ জ্ঞান দিয়াৰ কোনো প্ৰয়োজন নাই। 4টা দক্ষতা প্ৰাথমিক বিদ্যালয়ত ছাত্ৰ ছাত্ৰীক যদি দিব পৰা যায়, তেওঁলোকে তেওঁলোকৰ নিজৰ কেৰিয়াৰৰ ৰাস্তাত আগবাঢ়ি যাব। 4টা দক্ষতা হ'ল: 1. লিখিব জনা। লিখিব জনা, বিজ্ঞানসন্মতভাৱে সুন্দৰ আখৰেৰে লিখিব জনা। কিয় সুন্দৰ আখৰেৰে লিখিব জনা? লিখাৰ পদ্ধতি যি আমি পুনৰ প্ৰৱৰ্তন কৰিছোঁ, অসমীয়াৰ কাৰণে 5 লাইনৰ, ইংৰাজীৰ কাৰণে 4 লাইনৰ, কাৰণ আপোনালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ কথা কৈ আছে। এতিয়া OCR আহিলে, অপটিক কেৰেক্টাৰ ৰিকগনিশ্যন, অৰ্থাৎ আপোনাৰ লিখাখিনি কম্পিউটাৰে পঢ়িব পাৰে যদি সেইখিনি টাইপ কৰা হয়। কিন্তু লিখা আখৰো হেণ্ড ৰাইটিং যদি আপোনাৰ শুদ্ধ হয়, তেতিয়াহ'লে হাতেৰে লিখাখিনিও কম্পিউটাৰে পঢ়ি অট'মেটিক টাইপ কৰি দিব পাৰে। গতিকে এই লিখাৰ স্কিলটো শুদ্ধ হেণ্ড ৰাইটিঙেৰে, সেইটো প্ৰাথমিক পৰ্যায়ৰ পৰা আৰম্ভ কৰিব লাগে। আৰু মই অসমৰ বিদ্যালয়বিলাকৰ শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে হেণ্ড ৰাইটিঙৰ প্ৰশিক্ষণ মই কৰাই আছোঁ। দ্বিতীয়টো স্কিল, পঢ়িব জনা। মাক নিৰক্ষৰ, কিন্তু মাকে এটা কথা জানে যে মোৰ ল'ৰাটোৱে পঢ়িব লাগে। আৰু মাকে কয় তই কিতাপ পঢ়, মই ভাত ৰান্ধি আছো, মাজে মাজে চাই তই কিতাপ পঢ়। তো তেওঁ কিতাপখন লৈ বহি থাকে। তাৰপিছত অলপ পাছত মাকে আহি দেখে যে সি টোপনি গ'ল। 2টা ঢকা দি জগাবলৈ চেষ্টা কৰে। ল'ৰাটোৰ গাত একো দুখ নাই, তাক পঢ়িবলৈ শিকোৱাই হোৱা নাই, সি পঢ়িব নাজানে। আৰু যদি পঢ়িব জানে, পঢ়া মানে কি? কেৱল আখৰ জোটাই পঢ়াটো নহয়,
পঢ়ি বুজি পোৱা, ৰিডিং উইথ কম্প্ৰিহেনশ্যন। এতিয়া পঢ়িছে কিন্তু একো বুজা নাই, গতিকে তাৰ টোপনি আহিবই। পঢ়াটো আৰু পঢ়ি বুজি পোৱাটো সেইটো এটা দক্ষতা। 3 নম্বৰ দক্ষতাটো হ'ল লিছনিং উইথ কম্প্ৰিহেনশ্যন, শুনি পেলাই বুজি পোৱাটো। মিটিং এখনত মানুহে কোনোবাই কথা ক'লে এটা গুণগুণনি আৰম্ভ হৈ যায়, কিছুমান মানুহে নিজৰ ভিতৰত কথা পাতি থাকে। সমস্যাটো ক'ত? যে বক্তাজনৰ কথাখিনি সকলোকে আকৰ্ষণ কৰিব পৰা নাই, বক্তাজনৰ কথাখিনি শ্ৰোতাসকলে শুনি বুজা নাই। আমি বহু সময়ত টিভি বাতৰি চাওঁ, বুজি নাপাওঁ। বহু সময়ত ভাবোঁ যে মই হিন্দী জানো, কিন্তু যেতিয়া হিন্দী ভাষণ এটা শুনো আমি বুজি নাপাওঁ। ইয়াৰ মূল কাৰণ আমি ট্ৰেইনড, আমি স্কিল্ড পাৰ্চন নহয়। যে শুনি বুজা, লিছনিং উইথ কম্প্ৰিহেনশ্যন, ইট ইজ এ স্কিল। নিউৰ' চাইণ্টিষ্টসকলে কৈছে যে এজন মানুহ তেওঁ যিকোনো এটা বিষয়ত মানে শ্ৰেণীকোঠাত তেওঁ মনোনিৱেশ কৰিব পৰা, কনচেনট্ৰেট কৰিব পৰা, ফ'কাছ কৰিব পৰা জেনেৰেল টাইম লিমিট ইজ 20 মিনিটছ। 20 মিনিটৰ পাছত তেওঁ অধৈৰ্য হৈ যাব, তেওঁ শুনি থাকিব নোৱাৰে। এতিয়া 20 মিনিটতকৈ বেছি বঢ়াব লাগে, তাৰ কাৰণে প্ৰশিক্ষণ লাগিব, তাৰ কাৰণে ট্ৰেইনড হ'ব লাগিব মানুহজন। আৰু ট্ৰেইন কৰি আমি ঠিক কৰিছোঁ যে আমাৰ শ্ৰেণীসমূহ এটা লেচন 45 মিনিটছৰ কাৰণে হ'ব। UPSCৰ কোচিং ক্লাছ, এটা ক্লাছ 2 ঘণ্টাৰ। অৰ্থাৎ আপুনি UPSCৰ ক্লাছ কৰিবলৈ হ'লে, কোচিং ক্লাছ কৰিবলৈ হ'লে, বা ইভেন নিট JEE কোচিং ক্লাছ, এনেকুৱা যে এডভান্স আপোনাৰ লিছনিং উইথ কম্প্ৰিহেনশ্যন কেপাচিটি ডেভেলপ কৰিবলৈ আপুনি 2 ঘণ্টা লিছনিং উইথ কম্প্ৰিহেনশ্যন, আপুনি আপোনাৰ স্কিল কেপাচিটি 2 ঘণ্টালৈকে নিব লাগিব। তাতকৈ বেছি হায়াৰ লেভেলত নিব পাৰিলে আৰু ভাল, কিন্তু মনত ৰখা ভাল, এইটো এটা স্কিল। বহু ছাত্ৰ ছাত্ৰী আছে ইণ্টাৰভিউ দি অহাৰ পাছত কয় যে মই জানিছিলোঁ, মই ক'ব নোৱাৰিলোঁ। মোক এই প্ৰশ্নটো কৰিছিলে, মই জানিছিলোঁ কিন্তু মই ক'ব নোৱাৰিলোঁ। এজনে কয় মই ক'লোঁ, মই ঠিকেই কৈছোঁ কিন্তু ছাৰে বুজি পোৱা নাই। তাৰমানে আপুনি জনা কথাটো যিটো পঢ়িলে, বুজিলে, এতিয়া আপুনি ক'ব জানিব লাগিব। আপুনি ক'ব, স্পীক আউট, আপুনি ক'ব পাৰিব লাগিব। এতিয়া আপুনি ক'ব নোৱাৰে, মনত ভাবিছে, আপুনি বুজিছে, আপুনি এইটো অনুভৱ কৰিছে যে আপুনি জানে, কিন্তু আপুনি প্ৰকাশ কৰিব নোৱাৰে, আপুনি মুখেৰে ক'ব নোৱাৰে, কাৰণ আপোনাৰ এই কোৱাৰ স্কিলটো নাই। চ' 4টা স্কিল, ৰিডিং, ৰাইটিং, লিছনিং উইথ কম্প্ৰিহেনশ্যন এণ্ড স্পিকিং, এই 4টা স্কিল যদি আমি সৰুতে ছাত্ৰ ছাত্ৰীক দিব পাৰোঁ, তেতিয়াহ'লে তাৰ বাকী পঢ়াটো নিজে পঢ়ি ল'ব। একো নহ'লেওতো প্ৰেম পত্ৰ লিখিব, কবিতা লিখিব, লিখাৰ অভ্যাস আহিয়ে যাব। শ্ৰেণীকোঠাত মনোনিৱেশ কৰিব পাৰিব, কাৰণ তেওঁ শুনি বুজি পায়। আৰু মেক্সিমাম স্কুলবিলাকত চোকা ল'ৰা ছোৱালীকেইটা প্ৰথম বেঞ্চত বহে, আৰু শিক্ষকে প্ৰশ্ন সুধিলে তেওঁলোককে সোধে, আৰু বাকীখিনিক ধৰি লয়, তেওঁলোকেতো নাজানে। এতিয়া বাকী ল'ৰা ছোৱালীখিনিৰ মুখখন খোলাবই যদি নোৱাৰে, আৰু তেওঁলোকক মুখ খোলাৰ কাৰণে কোনো সুযোগেই নিদিয়ে, তেতিয়াহ'লে তেওঁলোকৰ সেই স্কিল বা দক্ষতা বিকাশৰ কোনো সুযোগ নাপায়। মই যেতিয়া বিদ্যালয়ত যাওঁ, মই কেতিয়াও নুসুধো অসমত কেইখন জিলা আছে,
মই কেতিয়াও নুসুধো অসমৰ মুখ্যমন্ত্ৰীকো মই গৈ পেলাই লাষ্ট বেঞ্চৰ ছাত্ৰজনক সুধো তোমাক ছাৰে কিমান প্ৰশ্ন কৰে তেওঁ কৈছে ছাৰেতো মোক কেতিয়াও কোনো প্ৰশ্ন নকৰে যেতিয়া আপুনি স্কুলৰ প্ৰতিজন বিদ্যালয়ৰ শ্ৰেণীটোৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক আপুনি প্ৰশ্ন নকৰে খালি আপুনি আপোনাৰ ভাষণটো কৈ দিয়ে খালি আপুনি আপোনাৰ জানা কথাখিনি কৈ পেলাই শ্ৰেণীটো সামৰি আহে আপুনি ইণ্টাৰেকশ্যন একো নকৰে ছাত্ৰ ছাত্ৰীক নুসুধে ছাত্ৰ ছাত্ৰীৰ মনৰ পৰা ভয় ভাৱটো আঁতৰি নাযায় এটলিষ্ট দেউতাৰ নামটো সোধক প্ৰত্যেককে এবাৰ থিয় কৰাই প্ৰত্যেককে এটা প্ৰশ্ন কৰক তেওঁ তেতিয়া মুখখন খুলিব এইটো হ'ল এই চাৰিটা স্কিল নেক্সট এআই যুগত আটাইতকৈ প্ৰাসংগিক অন্যান্য স্কিল ডিভাইচৰ সমস্যা কম্পিউটাৰ লাগে কৈছে কম্পিউটাৰ বিদ্যালয়ত মোক বহুতে কৈ থাকে বিদ্যালয়ত কম্পিউটাৰ শিকাব লাগে মই উল্টাই প্ৰশ্ন কৰোঁ কি শিকাব কম্পিউটাৰৰ বিশাল বিষয় এটা ডিপাৰ্টমেণ্ট কি শিকাব বিদ্যালয়ত কম্পিউটাৰ শিক্ষাতকে আজি যিসকলে কৈছে যে এআই ইজ ইয়ৰ এছিষ্টেণ্ট এআই ইজ চিম্পলি ইয়ৰ এছিষ্টেণ্ট গতিকে আপুনি যদি ইণ্টেলিজেণ্ট নহয় স্মাৰ্ট নহয় এছিষ্টেণ্টে কি কৰিব স্মাৰ্ট এছিষ্টেণ্টে কি কৰি দিব আপোনাক 21st century স্কিল বুলি যাক কোৱা যায় এই 21st century স্কিল আমি আমাৰ বিদ্যালয় মহাবিদ্যালয় বিশ্ববিদ্যালয় সকলোতে বাধ্যতামূলকভাৱে 21st century স্কিল চৰ্চা কৰা ইয়াক এইটো সম্পৰ্কে ছাত্ৰ ছাত্ৰীক তেওঁলোকক এৱেৰ কৰা আৰু 21st century স্কিল তেওঁলোকক শিকোৱা ক্ৰিয়েটিভ থিংকিং সৃষ্টিশীল চিন্তা মানে কি সৃষ্টিশীল চিন্তা ই 21বিংশ শতিকাৰ স্কিল ক্ৰিটিকেল থিংকিং কেনেকৈ কৰিব লাগে কোলাবৰেশ্যনৰ যুগ কোলাবৰেশ্যন মানে কি কমিউনিকেশ্যন ইট ইজ এ স্কিল মানুহে মানুহৰ লগত আমি যদি সহযোগিতাৰ ক্ষেত্ৰত আমি যদি দক্ষ ব্যক্তি নহয় মানুহৰ লগত আমি কমিউনিকেট কৰিব লাগিব কমিউনিকেশ্যন সম্পৰ্কে যদি আমি দক্ষ নহয় আমি এআই কেনেকৈ ইউজ কৰিম এআই ইউজ কৰিবলৈ হ'লে এআই বিভিন্ন সকলো ক্ষেত্ৰত এআই থাকিব আহিছে থাকিব আৰু এআই মই এইটোত একমত নহয় যে এআই এতিয়া পানী কেঁচুৱা এআই এতিয়া সফল ডেকা আচলতে যিদিনাখন কেলকুলেটৰ আৱিষ্কাৰ হৈছে সেইদিনাখনে এআই আমাৰ জীৱনলৈ আহি গৈছে গতিকে ই এতিয়া সফল ডেকা যুৱক যৌৱনত ভৰি দিছে এআই আৰু সেইকাৰণে সকলোতে চৰ্চা হৈছে ছোৱালীজনী বা ল'ৰাটো যেতিয়া যৌৱনত ভৰি নিদিয়ে কোনেওতো ইমান চৰ্চা নকৰে যেতিয়া সৰস্বতী পূজাত মেখেলা চাদৰ পিন্ধি প্ৰথম ৰূপ প্ৰকাশ কৰিব তাৰ পাছতহে চৰ্চাত আহিব গতিকে এতিয়া চৰ্চাত আহিছে কাৰণ এয়াই এতিয়া যৌৱনত ভৰি দিছে এয়াই বয়স হৈ গ'ল এয়াই ব্যৱহাৰ কৰিব তাৰ কাৰণে 21st century স্কিল লাগিব ক্ৰিটিকেল থিংকিং ক্ৰিয়েটিভ থিংকিং কোলাবৰেশ্যন কমিউনিকেশ্যন সাক্ষৰতাৰ ধাৰণা এটা সময়ত আছিল সাক্ষৰতা মানে আঙুঠা চাপ নে নাম চহী মাৰিব জানে চহী মাৰিব জানিলে তেওঁ সাক্ষৰ এতিয়াৰ সাক্ষৰতাৰ ধাৰণা হ'ল যে আইটি লিটাৰেসি আছে নাই মিডিয়া লিটারেসি আছেন নাই টেকনোলজি লিটারেসি আছেন নাই সো আইটি লিটারেসি মিডিয়া লিটারেসি মিডিয়াৰ সাক্ষৰতা প্ৰযুক্তিৰ সাক্ষৰতা এটো হল 21st century স্কিল 21st century স্কিল হল লিডাৰশিপ এবাৰ
এনেকৈ মই মহাবিদ্যালয়ত 21st চেঞ্চুৰীৰ ওপৰত কৈ থাকোঁতে সেই লাষ্ট বেঞ্চৰ পৰা কোনোবাই এজনে কৈ দিলে, মই কোনে ক'লে মই ধৰিব নোৱাৰিলোঁ, এইবিলাক আমাক নালাগে, আমি সংগঠন, আমিতো দল, আমিতো নেতা নহওঁ। এতিয়া তেওঁলোকক ক'লোঁ যে ঠিক আছে, আপুনি নেতা নহয়, আপুনি পলিটিক্স নকৰে, MLA নহয়, ভাল কথা। গতিকে আপুনি ভাবিছে যে মই যিহেতু ইলেকশ্যন নেখেলোঁ, মই পলিটিকেল লিডাৰ নহওঁ, সেইকাৰণে মোক লিডাৰশ্বিপ স্কিলটো নালাগে। এতিয়া মোৰ প্ৰশ্নটো হ'ল, বিয়া পাতিবা নাপাতা? বিয়া তুমি পাতিবা নাপাতা? ক'লে পাতিম ছাৰ, কিয় নাপাতিম? বিয়া যদি পাতা তোমাৰ ল'ৰা ছোৱালী হ'ব নহয়, সংসাৰখন হ'ব নহয়। বিয়া পাতা মানে ইউ উইল কনষ্টিটিউট এ ফেমিলি। এতিয়া ঘৰটো আছাম টাইপ বনাবা নে RCC বনাবা? দৰমহাৰ পইচা কেইটাৰে কিমান পইচা ঘৰ বনোৱাত খৰচ কৰিবা, কিমান পইচা খোৱা বোৱাত খৰচ কৰিবা, কিমান পইচাৰে ল'ৰা ছোৱালীৰ ফিজৰ কথা চিন্তা কৰিবা, হু উইল টেক দ্য ডিচিশ্যন? কেইদিন মাছ খাম, কেইদিন মাংস খাম ঘৰখনত, আৰু নিৰামিষ কেইদিন খাম, কোনে সিদ্ধান্ত ল'ব? কোনদিনা মাছ খাম, কোনদিনা মাংস খাম, পত্নীয়ে সিদ্ধান্ত ল'ব। চ' পত্নী ঘৰখন চলোৱাৰ ক্ষেত্ৰত দ্য ৱাইফ, দ্য মাদাৰ ইজ দ্য লিডাৰ। কিন্তু ইনকাম কৰা, ঘৰ বনোৱা, ইয়াত দ্য ফাদাৰ ইজ দ্য লিডাৰ। চ' ফেমিলি ৰিকুৱায়াৰ্ছ এ লিডাৰ। Parents are leaders of the family. School ekhonor headmistress, she is leader of the school. প্ৰত্যেকটো মানুহ সামাজিক প্ৰাণী, গতিকে সামাজিক গোট আমাৰ বিভিন্ন স্তৰত, একদম পৰিয়ালৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰলৈকে বিভিন্ন ষ্ট্ৰাকচাৰ আছে, এণ্ড উই নিড লিডাৰশ্বিপ। চ' লিডাৰশ্বিপটো কেনেকৈ দিব লাগে? লিডাৰশ্বিপ ইজ এ 21st চেঞ্চুৰী স্কিল। অলপ আগত মই আহি পাওঁতে শব্দ এটা শুনিলোঁ, প্ৰব্লেম চলভিং। য়েছ, ইট ইজ এ 21st চেঞ্চুৰী স্কিল। পুৰণা পৃথিৱীখন আপুনি যিমানে পিছলৈ গৈ থাকিব, মানে আগত প্ৰব্লেম চলভিং মানে দাখন উলিয়া, মেচি দাখন উলিয়া। চ' এটা সময়ত মানৱ জাতিৰ মানে প্ৰব্লেম চলভিং মানে দাখন উলিয়া, জাঠিডাল উলিয়া, মাৰা পিটা কাটা মাৰা, এইটোৱে আছিল প্ৰব্লেম চলভিং। তাৰ পৰা আহি আহি দ্বিতীয় বিশ্বযুদ্ধ পালোহি, আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পাছৰ পৰা এতিয়া আহিছে যে ডিপ্ল'মেচি, যে ডিপ্ল'মেচিৰে যুদ্ধ নহয়, ডিপ্ল'মেচি হ'ল প্ৰব্লেম চলভিঙৰ এতিয়া মূল হাথিয়াৰ। কলাবৰেশ্যন, এইটো হ'ল নতুন হাথিয়াৰ, নতুন কনচেপ্ট। উইন উইন হ'ব লাগে, মানে তুমিও জিকিব লাগে, ময়ো জিকিব লাগে। উইন উইন চিটুৱেশ্যনত সমস্যা এটাৰ মীমাংসা হ'ব লাগে। ফ্লেক্সিবিলিটি, আকুৰ গুজ মনোভাৱ যেতিয়াই এটা পক্ষ লয়, আমাৰ সমস্যাবিলাক সমাধান নহয়, আগুৱাই যায়। না, ফ্লেক্সিবিলিটি ইজ এ স্কিল। আপুনি কিমানখিনিলৈকে ফ্লেক্সিবল হ'ব, আৰু ফ্লেক্সিবল হোৱাৰ প্ৰয়োজনীয়তা কি, কেনেকৈ ফ্লেক্সিবল হ'ব লাগে। এতিয়া 21st চেঞ্চুৰী স্কিল। গতিকে AI যুগত আমি শিক্ষা আৰু অন্যান্য সকলো ক্ষেত্ৰত আমি যদি আগুৱাই যাব লাগে, তেনেহ'লে আমি বেচিক স্কিল, ৰিডিং, ৰাইটিং, লিচনিং এণ্ড স্পিকিং, বেচিক স্কিল যিকোনো হিউমেন বিঙৰ বাবে, আৰু তাৰ পাছত 21st চেঞ্চুৰী স্কিল। There are certain subjects, যিবিলাক ছাবজেক্টে ক্ৰিটিকেল থিংকিং, ক্ৰিয়েটিভ থিংকিংক এনহেন্স কৰে, লাইক মেথমেটিক্স। মেথমেটিক্স এনহেন্সেছ
ক্ৰিয়েটিভ থিংকিং, ক্ৰিটিকেল থিংকিং। এতিয়া মেথছ মানুহে ভয় কৰে, ছাত্ৰ ছাত্ৰীয়ে ভয় কৰে। গতিকে ছাত্ৰ ছাত্ৰীৰ মনৰ পৰা ভয় দূৰ কৰাৰ কাৰণে হাউ উই কেন ডেভেলপ এ গেমিফাইড পেডাগজি টু টিচ মেথমেটিক্স। আমাৰ মেথছত আমি বহুত পিছুৱাই আছো। মই আপ্ৰাণ চেষ্টা চলাই আছো মেথমেটিক্স টিচিং, মেথমেটিক্স পেডাগজিটো ডেভেলপ কৰাৰ কাৰণে, আৰু তাৰ কাৰণে বিদ্যালয়বিলাকত বেদিক মেথছ ইন্ট্ৰডিউচ কৰিছো। কোনোবা ব্যক্তি যদি আছে বেদিক মেথছ সম্পৰ্কে ধাৰণা নথকা, মই চিম্পলি কৈ দিওঁ, বেদিক মেথছৰ বেদৰ লগত কোনো সম্পৰ্ক নাই। ইট ইজ এ টেকনিক। ই এটা চিষ্টেম বা ই এটা পদ্ধতি লাইক এবাকাছ, যাৰ জৰিয়তে গণিতক সহজ সৰল কৰি বুজিব পৰা যায় আৰু আনকো বুজাব পৰা যায়। তো এই প্ৰচেষ্টাখিনি ৰাখিছোঁ। আৰু বিদ্যালয় শিক্ষাৰ য'ত য'ত আমাৰ বিশেষ দুৰ্বলতা আছে, ষ্টেজ হিচাপে দ্য ক্লাছেছ 6, 7, 8 আপাৰ প্ৰাইমেৰী আৰু মিডল ছেকশ্যন, এই ছেকশ্যনটোৱে হ'ল আটাইতকৈ গুৰুত্বপূৰ্ণ। আৰু ইয়াত আমাৰ কিছুমান 6, 7, 8 এই 3টা বছৰত আমি যদি অলপ ইম্প্ৰুভ কৰিব পাৰোঁ, ইম্প্ৰুভ কৰিমেই। আৰু ইয়াত আমাৰ গুৰুত্বটো আটাইতকৈ বেছি দিয়া উচিত। 9, 10 যদি ছাত্ৰ ছাত্ৰীক জীৱনৰ লক্ষ্য নিৰ্ধাৰণ কৰা, মই ডক্টৰ হ'ম বা মই অমুক লাইনত যাম, তমুক লাইনত যাম, 9 যদি সিদ্ধান্ত লয়, ইট ইজ টু লেট। আৰু 11 যদি গৈ সিদ্ধান্ত লয়, এইটোতো আৰু বহুত দেৰি। সিদ্ধান্ত 6ষ্ঠ, 7ম শ্ৰেণীতে হ'ব লাগে। তেতিয়াহ'লে আমাৰ গ্ৰুমিংটো ভাল হয়। সেই কামখিনি আমি কৰাৰ চেষ্টা কৰি আছোঁ। গতিকে স্কিলড হ'লে বাকী নলেজটো অট'মেটিক, নলেজ ইনফৰমেশ্যন যিখিনি লাগে সেইখিনি আপুনি আমি ছাত্ৰ ছাত্ৰী আয়ত্ব কৰিব পাৰিব। এই কথাকেইটা আজি যিসকল আছে সকলোকে সেই ধৰণে স্কিলৰ ওপৰত, ছফ্ট স্কিল, তাৰ ওপৰত গুৰুত্ব দিবলৈ মোৰ ফালৰ পৰা আহ্বান জনালোঁ। পুনৰবাৰ নিযুক্তি অসমক মোৰ ফালৰ পৰা এই অনুষ্ঠান আয়োজন কৰাৰ কাৰণে কৃতজ্ঞতা জনাই মই মোৰ মন্তব্যকেইটা ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।